রাজ্যদশ হাজার বৎসর লগে স্বর্গে নীলা হবে অযোধ্যান এরাম রোহিণীত ভৈলা হলি রাময় অবতার দেবীদর প্রাণ লইলা মুষ্টির প্রহার সম্বরিলা প্রলম্ব পলম মুষ্টি করুক মদত্ত বক্রবীর লীলাই মারিয়া ভার হরিলাভু মীর এরাম বুদ্ধই অবতারে বেদ পথ কৰি চন্ন বামানয় শাস্ত্ৰ মহি ইয়াছা গজন নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ সদায় প্ৰমত্ত লোক অপাখণ্ড আচাৰ। গতিকে এই বামানয় শাস্ত্ৰখন অৰ্থাৎ দৈত্যসকলৰ প্ৰহ্লাদে যেতিয়া নেকি খণ্ড আৰু মৰ্কই যেতিয়া নেকি প্ৰহ্লাদ আদি কৰি শিশুসকলক বামানয় শাস্ত্ৰ শিক্ষা দান কৰি আছিল, তেতিয়া প্ৰহ্লাদে সেই বামানয় শাস্ত্ৰ নামানে। তাৰ কাৰণে কিমান দুখ দিলে, কিমান কি কৰিল, তাৰপিছত কি হ'ল, চলি পলি গোটাই কুমাৰ লগ বন্ধুবিলাকক প্ৰহ্লাদৰ পক্ষপাত ল'লে কিন্তু কিমান কষ্ট কৰিছে। তাৰপিছত মানে কি হ'ল, প্ৰহ্লাদৰ কৃপাত দৈত্যকুলটো উদ্ধাৰ হ'ল আৰু পিতৃৰো উদ্ধাৰ হ'ল। গতিকে এই বামানয় শাস্ত্ৰটো বুদ্ধ অৱতাৰত এইটো আৰু পুনৰ কি কৰিছে বুদ্ধ অৱতাৰ লৈ তেওঁ, যে এই বামানয় শাস্ত্ৰত থাকিলে কি হয়, লোক তাৰমানে পাখণ্ড আচাৰ নীতি মাৰ্গত চলিব লগা হয় আৰু তাত কি হয়, তেতিয়া জীৱৰ অকল্যাণ হয়। গতিকে যেতিয়ালৈকে নিশ্চিন্তে চৰণ নাম নলয় তোমাৰ সদায় প্ৰমত্ত লোক প্ৰাখণ্ড আচাৰ। গতিকে বামানয় শাস্ত্ৰত থাকিলে তেওঁৰ নাম গুণ চিন্তাৰ মাজত নাথাকে, কেৱল বিষয়ৰ চিন্তা থাকে, মই মোৰ ভাৱৰ মানে চিন্তা থাকে আৰু বিষয়তে মজি থাকে। তেতিয়া কি হয়, সেই জীৱ নৰক পিনে গতি হয়। আৰু দেখা গৈছে আমাৰ বৰ্তমানত যে আমি বামানয়ৰ মাজতহে চলাটো বেছি দেখা যায়। মুখত হৰিৰ নাম আমি কিমানজনে লওঁ, কাইমন বাক্যে আমি কিমানজনে লওঁ। গতিকে আমি কাইমন বাক্যে তেওঁৰ নাম সদায় ল'লেহে আমি তৰিব পাৰিম। কিন্তু তেওঁৰ নাম সমোলঞ্চে ত্যাগ কৰি আমি বিষয়তে মজি থাকিলোঁ, গতিকে আমি বামানয়তে লাগি থাকিলোঁ। গতিকে বামানয়ত থকাৰ ফলত কি হৈছে, তেতিয়া আমি অজ্ঞানতাত থাকি আমাৰ জীৱন মানে ধন্য নকৰি আমি অধগামী কৰিলোঁ, অধপতনে পঠালোঁ। গতিকে সেইটো নকৰি বাৰে বাৰে কৈ আছে যে জীৱন ধন্য কৰ মনুষ্য জীৱন হৰিৰ নাম গুণ কীৰ্তন কৰি। কৃষ্ণ যাওক। এৰাম কলিৰে শৈকত হৈব কল্কি অৱতাৰ কাটি মাৰিম লেচকক হৰিবা মুণ্ডা মাৰ অবাক বধিবা বুদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে সবা কবধিবা বুদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে হৰি ৰাম অ ৰাম 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 অ ৰাম হৰি কৃষ্ণ। এই সবাক বধিবে বদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইব কৈছে। গতিকে ইয়াৰ অলপ আগতে কৈছোঁ যে আমি বামানয় নীতিৰ মাজত চলা যদি সংখ্যাগৰিষ্ঠতা বেছি হয়, শুদ্ধ সত্য ভকতিৰ লাইনত যদি দুটা থাকে,
সেই কথাখিনিত কোনটো বেছি প্ৰাধান্য দিব সামাজিকত য'ত মানে সংখ্যাগৰিষ্ঠতা বেছি হ'ব তাতে মানে ৰায়দান পৰিব। গতিকে এইকাৰণে যদিহে আমাৰ এই বোধগম্য এই ভক্তি বোধগম্য আধ্যাত্মিক বোধগম্য ব্যক্তি যেতিয়া নেকি আমাৰ বেছি থাকিব তেতিয়া কি হ'ব সেইখন গাঁৱত সেইখন সমাজত বা সেইটো পৰিয়ালত তেতিয়া মানে ভক্তিৰ ৰাজ্য হৈ পৰিব, ভক্তিৰ ৰাজ্য হৈ পৰিব। আৰু যদি তাত সংখ্যাগৰিষ্ঠতা কম থাকে তেতিয়াহ'লে এইটো অধাচাৰৰ ৰাজ্য হৈ পৰিব। গতিকে বোধগম্য ব্যক্তি অৰ্থাৎ সেইসকলে মানে কি কৰিব হিত উপদেশবিলাক দিব, শাস্ত্ৰৰ জ্ঞানবিলাক দিব। বোধগম্য ব্যক্তিসকলে ঈশ্বৰ ভক্তিপৰায়ণ ব্যক্তিসকলে সংখ্যাগৰিষ্ঠতা যেতিয়া থাকিব তেতিয়া সেইখন গাঁও সেইখন পাৰা সেইটো পৰিয়াল তেতিয়া ভক্তি মাৰ্গতে চলিব, তেতিয়া কল্যাণ হ'ব। আৰু তেতিয়া আৰু পুনৰ সত্যৰ প্ৰাদুৰ্ভাৱ হ'ব, সত্যৰ সৃষ্টি হ'ব। তেতিয়া এইখন গাঁৱত বা এইখন পৰিয়ালত তেতিয়া সত্যৰ বাতাৱৰণ আহি যাব, হয়নে? সত্যকালৰ তেতিয়া আৰম্ভ হ'ব। কৃষ্ণ।